সাম্প্ৰতিক সময়ৰ আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে গৰু চোৰ কোন। আজি আমাৰ সৰু কালত শুনা এটি সাধু কথালৈ বৰকৈ মনত পৰিছে যে বান্দৰে কলটো খায় আৰু বাকলিটো তলত পেলাই দিয়ে। এতিয়া সেই একেই কাম চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়কসকলে কৰি আছে। সাধাৰণ নাগৰিকক 1000 টকাৰ আঁচনি দিছে আৰু তেওঁলোকে নিজেই কোটি কোটি টকাৰ লাখ লাখ টকাৰ ৰাজসাহায্য নিজে নিজে ভগাই লৈছে। শেহতীয়াভাৱে আমি দেখিবলৈ পাইছো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিবাৰে 12 কোটি টকাৰ ৰাজসাহায্য লৈছে আৰু শেহতীয়াভাৱে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য লৈছে। বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য লৈছে। ইমানতে ক্ষান্ত নাথাকি গৰুখুটিত যি কৃষি পাম আছিল সেই কৃষি পামলৈ অনা গুজৰাটৰ 300 গিৰ গাইৰ 90টাকৈ গৰু শাসক পক্ষৰ মন্ত্ৰী বিধায়ক সাংসদসকলে ভগাই লৈছে। যি সময়ত আমি দেখিবলৈ পাইছো যে অসমৰ নামনিৰ সৰভোগেই কওক, নিত্যানন্দই কওক, সৰুপেটাই কওক বা বাগমাৰাই কওক, এই অঞ্চলত অতীজৰে পৰাই আমাৰ গোপালকসকলে দুগ্ধ উৎপাদন কৰি আহিছে। কিন্তু আজি যুগ যুগ ধৰি যিসকলে অসমৰ দুগ্ধপালকসকলে কাম কৰি আছে সেইসকলক বৰ্তমানৰ চৰকাৰখনে কোনো ধৰণৰ সাহায্য আমি দেখিবলৈ পোৱা নাই। কিন্তু যিসমূহ সুবিধা আজিৰ অতীজৰে পৰা গোপালন কৰি থকা গোপালকসকলক দিব লাগিছিল তাৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে সুবিধা বুজি নিজেই সেইসমূহ লৈছে। গতিকে বৰ্তমানৰ চৰকাৰখনে স্বজনতোষণ নীতিৰে গোটেই অসমখন চলাই আছে। গতিকে আমি ৰাইজক আহ্বান জনাইছো যে যিখন চৰকাৰে গো মাতাক পূজা কৰাৰ কথা কয় সেইখন চৰকাৰৰ বৰমূৰীয়াসকলে মন্ত্ৰী বিধায়কসকলে এতিয়া গৰু চোৰত নামি পৰিছে। এতিয়া সৰ্বত্ৰে এটাই চৰ্চা হৈছে যে গৰু চোৰ কোন। মন্ত্ৰীসকল গৰু চোৰ, সাংসদসকল গৰু চোৰ, বিধায়কসকল গৰু চোৰ। অসমৰ সমাজত গৰু চোৰসকলক কেনেধৰণে ব্যৱহাৰ কৰে আহি থকা সময়ত আমি অসমৰ সমাজ জীৱনৰ লগত জড়িত মানুহসকলক সেই ব্যৱহাৰ দেখুৱাই দিবলৈ আমি আহ্বান জনাইছো। এইবাৰ এখন যুঁজ হ'ব, সঁচাকৈয়ে যুঁজ হ'ব এই গৰু চোৰসকলৰ বিৰুদ্ধে। আহি থকা 26 নিৰ্বাচনত এখন যুঁজ হ'ব। জয় অসম, জয় হিন্দ, ধন্যবাদ।